মোৰ কেমেৰাটো গ্লাছটো ফাটি গৈছে, তাৰ কাৰণে অলপ ক্লিয়াৰ দেখা পোৱা নাই। এই চাওক, একটাই দাঁতাল দুইটা প্ৰায় 70টা মান হ'ব হাতী ইয়াতে। প্ৰায় 70টা মান হ'ব হাতী ইয়াতে, 70টা মান। ও যাইবার দাও, উত্তরমুখী যাইয়া ওই যে থাকবো নি যায়া এনে ডিস্টার্ব দিব। দুই শান্তিপুরের মধ্যে থাকবো নি যায়, যাইবার দাও না। যা যা, ওই আগে থেকে খেদায় না, যাইবার দাও কিন। হ্যাঁ বহুত আছে, যাইবার দাও যাইবার দাও। আগে যাই গিয়া, না আগে বাগানে যাই গিয়া। হাতি বহুত হাতি আছে, বাপ রে বাপ। যা যা বাবা, যা 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 যা, আগে যা আগে। ইয়াতে প্ৰায় আমাৰ আজি 7 বছৰ 8 বছৰমান হ'ল, 2017ৰ পৰা চাগে আমাৰ এইখিনিত হাতী, আমাৰ যিটো ভাৰত ভূটান সীমান্তৰ আমাৰ বগাজুলিৰ পৰা প্ৰায় এই আমাৰ শান্তিপুৰ, কাৰখেলা, খৈৰাণী, চেঁচাপানী আদি এইবিলাক গাঁৱত বহুতো হাতীয়ে উৎপাত কৰি থাকে। আৰু যেনেকুৱা বহুতৰ ধান খেতি, তামোল বাগান, এই বহুত খেতি বাতি মানে এনেকুৱা নষ্ট কৰি থাকে। তো আমি ভাবোঁ যে যদি চৰকাৰে এইটো অতি সোনকালে যদি কিবা এটা পদক্ষেপ লয় তেনেহ'লে বহুত ভাল হ'ব। আমাৰ ইফালে আজি গোটেই ৰাতিটো মানে হ'ব পৰা নাই, গোটেই ৰাতিটো মানে উজাগৰে আছিল হাতী। ইয়াতে আছে হাতী এতিয়াও বৰ্তমান প্ৰায় 70টামান হ'ব হাতী। এতিয়া আমাৰ এইটো হাতীটো 1 নং শান্তিপুৰতে আছে। তো আমি ভাবোঁ যে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব লাগে। ল'লে যদি ক'ৰবাত নহয় ক'ৰবাত যদি হাতীটো খেদি পঠিয়াব পাৰে, তেনেহ'লে আমাৰ এই জেগাটোৰ মানে বহুত এটা শান্তি স্থাপনা হ'ল হয়। আগে পিছে মানুহ মাৰিছে নেকি? আগে পিছে মানুহ আমাৰ এইটো 1 নং শান্তিপুৰ আৰু আমাৰ 2 নং শান্তিপুৰ, দুইটা জেগা মিলি ফালে আমাৰ 3জন মানুহ ইয়াতে মৰিছে, হাতীয়ে মাৰিছে। এজন 2021 চনত এজন অজয় দাস নামৰ মানুহ, তেখেতেও মৰিছে। এজন তিৰোতা আছিল 2 নং শান্তিপুৰত, তেওঁ মৰিছে। 2020 চনত এজন আমাৰ চেঁচাপানীৰ পৰা অহা এজন বড়ো ল'ৰা ইয়াতে কাম কৰিবলৈ আহিছিল, তেওঁ এজন মৰিছে ইয়াতে। তো আমাৰ এইখিনিত আমাৰ এই কেইবছৰত 3জন মানুহ আমাৰ এই শান্তিপুৰতে মৰিছে। দিনতো ইয়াতে থাকে নেকি? ইয়াতে দিনতে আজিতো ইয়াতে আছে, ইয়াতে থাকিব। আৰু এনেকুৱা বহুত আছে আমাৰ এইফালেও ক'ৰবাত ক'ৰবাত থাকে। আমাৰ গাঁৱত এইখিনিত খেতি বাতি বহুত নষ্ট কৰে, ইয়াতে থাকে, আজিতো ইয়াতে থাকিব।